হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ কাজিৰঙাৰ এখন ধুনীয়া ৰিজৰ্টলৈ গৈ আছোঁ, যাৰ নাম হৈছে মানডু ৰিজৰ্ট। আমি এতিয়া কাজিৰঙা পালোহি আৰু ইয়াতে ভাবিলোঁ যে আমি লাঞ্চটো কৰি লওঁ, যিহেতু আমাৰ লাঞ্চ কৰা টাইম হৈ গৈছিলে। লাঞ্চ আমি অৰ্ডাৰ দি এনেকৈ খাই মেলি আকৌ মানডুৰ অভিমুখে ওলাই দিলোঁ। মানডুৰ মেইন ৰাস্তাত সোমাইছোঁ আৰু এতিয়া আমি পালোহি ধুনীয়া ৰিজৰ্টখন। আৰু আহি মেলি ইয়াতে গাড়ীখন পাৰ্কিং কৰি ল'লোঁ। পাৰ্কিং কৰি মেলি এইবিলাক দেখিছেনে, ইয়াতে কটেজ আছিলে। ৰিজৰ্টখন বহুতেই ধুনীয়া আছিলে। ইয়াৰ ভিতৰত সোমাবলৈ আচলতে আমাক দিয়া নাছিল, কাৰণ থাকিবলৈ অহা মানুহকে পাৰ্মিশ্যন দিয়ে তাত সোমাবলৈ। যিহেতু আমি ফুৰিব গৈছিলোঁ, সেইটো কাৰণে আমি সোমাব নোৱাৰিলোঁ। তাৰপিছতে এখন বাগান আছিলে, বাগানখন পাৰ হৈয়ে এক্টিভিটিছ কৰিব পৰাকৈ এখন পাৰ্ক আছিল, তাত গ'লোঁ। তাতে টিকেট কাটি মেলি এই পাৰ্কখন বহুত বেছিয়ে ধুনীয়া আছিলে। ইয়াতে অলপমান বহি মেলি আৰু সৌন্দৰ্য উপভোগ কৰিলোঁ। তাৰপাছতে আন্ধাৰ হ'ব হ'ল, আমি ইয়াৰ পৰা ওলাই দিব লৈছোঁ। আৰু আজি মিনি ব্লগটো ইমানেই আছিলে, কেনেকুৱা লাগিলে জনাব। আজিলৈ বাই।